Uncle, welcome to my YouTube channel Assam Career Job. আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে দুটাকৈ বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয় 16570 টাকৈ পদ মুকলি কৰিলে নতুন চাকৰি আহি গ'ল সো নতুন চৰকাৰৰ প্ৰথম দুটা বিজ্ঞাপন মুকলি কৰিছে নতুন চৰকাৰৰ ফালৰ পৰা সো কি ভেকেন্সি আছে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব সকলোখিনি কথা জনাই আছো সো যদি ভিডিওটো ভাল পায় ভিডিও লাইক এটা কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থবে আৰু আমাৰ WhatsApp চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে সো ভিডিওটো আগবঢ়াৰ আগতে মই আপোনাক জনাই দিব বিচাৰিছো যদি আপোনালোকে এডিআৰ 3.0 লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত প্ৰিপাৰেচন কৰি আছে তেন্তে আপোনালোকৰ কাৰণে ভাল খবৰ হয় কিয়নো আমাৰ টিমৰ তৰফৰ এটা কোৰ্স প্ৰস্তুত কৰা হৈছে যাৰ সহায়ত যদি আপোনালোকে পঢ়ে বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স নকৰিলেও হ'ব এইখিনি যদি ভালদৰে পঢ়ে আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব বা সাফিসিয়েন্ট হ'ব আৰু সেকেন্ডাৰী কথা আছে এই যেটো কোৰ্স হয় কোৰ্সটো আপোনালোকৰ সুবিধা হওক বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ যেহেতু অফাৰ হয় সো অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে আপোনালোকে যিমান পাৰে সিমান কলে কোৰ্সটো বাই কৰি লওক সো এতিয়ালে কেনেকৈ বাই কৰিবৰ কাৰণে যেটো আমাৰ WhatsApp নম্বৰ আপোনালোকে স্ক্ৰিনত ওপৰত দেখিব পাৰিছে বা ডেসক্ৰিপচনটো পাব 9181126727 তা আপোনালোকে WhatsAppত জাস্ট হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব সো এতিয়ালে মেইন কথাটো কি কোৰ্সটো আপোনালোকে কি পাব বা কোৰ্সটো কি হয় সো এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেস কোৰ্স 2026 and 2027 এডিআৰ 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 কাৰণে বেস কোৰ্স 2026-27 বছৰ ক্ষেত্ৰত ইয়াৰ আপোনালোকে 10000 প্লাস কোৱেশ্চন উইথ এনসাৰ 10000 প্লাস প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব অল টপিকৰ A to Z এনালাইসিস যিমানখিনি কোৱেশ্চন এনসাৰ আহিব যিখিনি টপিকৰ পৰা আহিব সেই সকলোখিনি টপিকৰ A to Z এনালাইসিস ইয়াত লাভ কৰিব পাৰিব তাৰ পিছত কি সাবজেক্ট পাব সোশ্যাল ষ্টাডি পাব জেনাৰেল নলেজ পাব ম্যাথমেটিক্স পাব ৰিজনিং পাব ইংলিশ গ্ৰামাৰ পাব সো কমপ্লিট সিলেবাস কভাৰ আছে আৰু সোশ্যাল ষ্টাডি ক্ষেত্ৰত আপোনালোকে হিষ্ট্ৰি হওক পলিটি হওক ইকনমি হওক জিওগ্ৰাফি হওক আসাম ৰিলেটেড পাব ইণ্ডিয়া ৰিলেটেড পাব ওয়াৰ্ল্ড ৰিলেটেড পাব সো সকলোখিনি ভাগকৈ লাভ কৰিব পাৰিব তাৰপিছত জেনাৰেল নলেজৰ ক্ষেত্ৰত কাৰেণ্ট এফেয়াৰ্স ইনক্লুডিং আছে আৰু যেতিয়া আপোনালোকে কোৰ্সটো বাই কৰিলে পঢ়িব তাৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন সো আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে ইয়ালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব লগতে আপোনালোকে প্ৰিভিয়াস ইয়াৰ question paper with answer sheet এই কোৰ্সটো আপোনালোকে লাভ কৰিব পাৰিব আৰু এই যেটো কোৰ্স হয় 2026-27 বছৰ যেটো এক্সাম প্যাটাৰ্ন হয় যেটো নতুন এক্সাম প্যাটাৰ্ন হ'ব বা যিখন নতুন সিলেবাস হ'ব আপকামিং সেই আপকামিং সিলেবাসৰ এক্সাম প্যাটাৰ্নৰ ওপৰত ডিপেন্ড কৰি বনোৱা হৈছে সো একেবাৰে লেটেষ্ট কোৰ্স হয় যাতে আপোনালোকে সিলেকশন সমূহ সোনকালে লাভ কৰিব পাৰে তাৰ ক্ষেত্ৰত বনোৱা হৈছে সো সোনকালে গৈ বাই কৰি লওক আৰু বাই কৰিবৰ কাৰণে WhatsAppত মেছেজ কৰিলে হ'ল আৰু আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে অফাৰটো লিমিটেড টাইমৰ যেহেতু হয় সো পাৰিলে আপোনালোকে আজি বাই কৰি লওক কাৰণ অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে আৰু এই কোৰ্সটো অকল এডিআৰ বুলি নহয় অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত পঢ়িব পাৰিব ফৰ এক্সাম্পল এডিআৰ 3.0 গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ বিউবি আছে ফৰেষ্ট ডিএছএছ ডিএমই বা যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত পঢ়িব পাৰিব মই আপোনালোকক কৈছো দুটা বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে প্ৰায় 16000 প্লাস ভেকেন্সি সো প্ৰথম যেটো বিভাগ হয় এখন প্ৰথমখন নোটিছ হয় আৰু এখন নোটিছ মুকলি কৰিছে আৰু এটা বিভাগৰ ফালৰ পৰা হেতু জনাই আছো প্ৰথমতে যেটো নোটিছ মুকলি কৰিছে এটা জনাব বিচাৰিছো প্ৰথমতে মুকলি কৰিছে আৰআৰবি ফালৰ পৰা ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ডৰ ফালৰ পৰা ভেকেন্সি মুকলি কৰিছে গ্ৰেড 3 সো 11127 টা এসিস্ট্যান্ট লগো পাইলটৰ ভেকেন্সি মুকলি কৰিছে আৰআৰবি ফালৰ পৰা ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ডৰ ফালৰ পৰা আৰু 2026 বছৰ ক্ষেত্ৰত এখন নোটিছ হয় সো ইয়াৰ ক্ষেত্ৰত আপোনালোকে 14 জুন ইয়াৰ লাষ্ট ডেট হয় তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰিব লাগিব নেম অফ দা পোষ্ট এসিস্ট্যান্ট লোকো পাইলট এএলপি ভেকেন্সি মুকলি কৰিছে 11127 টা আৰু গুৱাহাটীৰ ক্ষেত্ৰত ভেকেন্সি আছে 676 টা আৰু লগতে পে স্কেলৰ সময়ত সকলোখিনি উল্লেখ কৰি থোৱা আছে সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় যদি আপোনালোকে এলিজিবল হয় তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু গুৱাহাটীৰ ক্ষেত্ৰতো বহুখিনি ভেকেন্সি মুকলি কৰিছে 600 প্লাস ভেকেন্সি মুকলি কৰি দিছে সো সিটি ওয়াইজত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ৰেল বিভাগৰ ভেকেন্সি ক্ষেত্ৰত যদি আপোনালোকে অপেক্ষা কৰি আছে তেন্তে এতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 18 পৰা 30 বছৰলৈকে পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব এসসি এসসি ক্ষেত্ৰত 5 বছৰকৈ ওবিসি ক্ষেত্ৰত 3 বছৰকৈ পিডব্লিউবিডি ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব আৰু ইয়াৰ ক্ষেত্ৰত যে আপোনালোকে ৰেলৱে বিভাগত যিকোনো কম্পিটিটিভ এক্সামৰ সিলেকশন ল'ব বিচাৰে তেন্তে আমাৰ যেটো কোৰ্স হয় কোৰ্সটো বাই কৰিলে পঢ়িব পাৰিব কোৰ্সটো বাই কৰিবৰ কাৰণে WhatsAppত জাস্ট মেছেজ কৰিলে হৈ যাব এতিয়া দেখিছে সিআৰপিএফ ফালৰ পৰা ভেকেন্সি মুকলি কৰিছে 9195 টা ভেকেন্সি সো ইয়াৰ ক্ষেত্ৰত টেকনিক্যাল ষ্টেটমেন্টস আৰু পিয়নাৰৰ ভেকেন্সি মুকলি কৰিছে সো এটো এটা বেস্ট অপৰচুনিটি হয় কাৰণ দেখিব পাইছে সিআৰপিএফৰ ফালৰ পৰা ভেকেন্সিখিনি
মুকলি কৰি দিছে চ' যদি আপোনালোকে CRP বা চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছিল তেন্তে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব চ' ইয়াৰ ক্ষেত্ৰত আপোনালোকে আবেদন কৰিবলৈ মিনিমাম যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰে আৰু CRPৰ ৰিক্ৰুটমেণ্ট ডিটেইলছ কি জনাব বিচাৰিছোঁ নেম অফ দ্য পোষ্ট কনষ্টেবল টেকনিকেল ট্ৰিটমেণ্ট আৰু কনষ্টেবল পিয়নাৰ ভেকেঞ্চি চ' নাম্বাৰ অফ পোষ্ট 9195টা ভেকেঞ্চি এটা দুটা ভেকেঞ্চি নহয় প্ৰায় 10,000 ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব চ' এটা বেষ্ট অপৰচুনিটি হয় আপোনালোকৰ কাৰণে মুকলি কৰি দিছে আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে নেম অফ অৰ্গেনাইজেশ্যন চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ মই আপোনালোকক জনাই দিছোঁৱে চ' এটা বেষ্ট অপৰচুনিটি যিহেতু হয় আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত কিমান ক'ৰ পৰা কিমান ভেকেঞ্চি মুকলি কৰিছে উল্লেখ কৰি থোৱা আছে ড্ৰাইভাৰৰ কিমান আছে বাৰ্গাৰৰ কিমান আছে কুকৰ কিমান আছে মটৰ মেকানিক ভিচাইকলৰ কিমান আছে চাফাই কৰ্মচাৰী কিমান আছে ৱাটাৰ কেৰিয়াৰৰ কিমান আছে চ' সকলোখিনি আপোনালোকে তেনেকৈ দেখিব পাৰিছে চ' ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত যে মই আপোনালোকক ক'বলৈ যাওঁ চিটিজেনশ্বিপ আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব আৰু এজ লিমিটটো ধুনীয়াকৈ আপোনালোকে ধুনীয়াকৈ দেখিব পাৰে এজ লিমিট 21 পৰা 27 বছৰ যদি হৈছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে আৰু এজ ৰিলেক্সেশ্যনসমূহ দেখিব পাৰিছে SC ST ক্ষেত্ৰত 5 বছৰকৈ OBC MBC ক্ষেত্ৰত 3 বছৰকৈ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰে যাতে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু বাকী ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে চ' এটা বেষ্ট অপৰচুনিটি হয় চ' অপৰচুনিটি আপোনালোকে মিছ নকৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকে ইলিজিবল হয় আবেদনসমূহ যি কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু লগতে এই যিখিনি ভেকেঞ্চিৰ কথা ক'লোঁ তাৰ ক্ষেত্ৰতো যে কোৰ্চ বাই কৰিব বিচাৰে নাইবা ADR ক্ষেত্ৰত যদি আপোনালোকে কোৰ্চ বাই কৰিব বিচাৰে তেন্তে আমাৰ যিটো কোৰ্চ হয় কোৰ্চটো বাই কৰি লৈ পঢ়িব পাৰিব আৰু এইখিনি যি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু এইখিনি পঢ়িলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ বিচাৰি থকা কথা নাই এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব চ' ছাফিচিয়েণ্ট হোৱাকৈ বনোৱা হৈছে চ' ওৱান অফ দ্য বেষ্ট কোৰ্চ হয় সোনকালে গৈ আপোনালোকে বাই কৰি ল'ব পাৰে যাতে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু এটা বেষ্ট অপৰচুনিটি আগবাঢ়ি যাব পাৰিব আজি ভিডিঅ' ইমানে যদি ওলালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব